নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ বিপদে যেন লগ এৰা নাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এতিয়াৰে পৰা 7 মে পৰ্যন্ত তিহাৰ জেলতে কটাব লাগিব আৰু দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ কি নতুন বিপদে লগ দিছে কেজৰিৱালৰ কি মহা বিপদ আহিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আকৌ বিপদ বাহিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ 7 মে পৰ্যন্ত বৃদ্ধি কৰা হল ন্যায়িক জিম্মাৰ ম্যাদ ইডিৰ ন্যায়িক জিম্মাৰ ম্যাদ 7 মে পৰ্যন্ত বৃদ্ধি কৰা হৈছে তিহাৰ জেলতে কটাব লাগিব অৰবিন্দ কেজৰিৱাল আৰু 7 মে পৰ্যন্ত তিহাৰ জেলতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কোৰ্টৰ তৰফৰ পৰা এই বিশেষ ৰায় দিয়া হৈছে কেজৰিৱালৰ লগতে বিআৰএছ নেত্ৰী কে কবিতাৰো জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে কেজৰিৱালৰ দৈনিক 15 মিনিটৰ চিকিৎসাৰ অনুমতি আদালতৰ তৰফৰ পৰা দৈনিক 15 মিনিট চিকিৎসাৰ অনুমতি প্ৰদান কৰিছে চিকিৎসাৰ সময়ত উপস্থিত থাকিব পাৰিব পত্নী সুনীতি কেজৰিৱাল এইমছৰ সঞ্চালকে গঠন কৰা চিকিৎসা বোৰ্ডে চলাব অৰবিন্দ কেজৰিৱালৰ চিকিৎসা আৰু কাৰাগাৰতে ডায়াবেটিছ ৰোগত আক্ৰান্ত হৈছিল যেহেতু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এতিয়াৰ পৰা 15 মিনিট সময় পৰ্যন্ত চিকিৎসা কৰা হ'ব প্ৰতিদিনে আৰু তাৰ সমান্তৰালভাৱে ডাঙৰ খবৰটো এই মুহূৰ্তত দিল্লীৰ মুখ্যমন্ত্ৰী এগৰাকী কেজৰিৱালৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে 7 মে পৰ্যন্ত তিহাৰ জেলতে কটাব লাগিব কেজৰিৱালে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে 7 মে পৰ্যন্ত দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী তিহাৰ জেলতে কটাব লাগিব 7 মে পৰ্যন্ত তিহাৰ জেলতে থাকিব লাগিব কেজৰিৱাল এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ 15 দৈনিক 15 মিনিট চিকিৎসাৰ অনুমতি দিছে আদালতে তাৰ সমান্তৰালভাৱে কেজৰিৱালে 7 মে পৰ্যন্ত তিহাৰ জেলতে কটাব লাগিব অৰবিন্দ কেজৰিৱাল সন্দৰ্ভত কেইবাটাও নতুন খবৰ এই মুহূৰ্তত আহি পৰিছে কেজৰিৱালৰ লগতে বিআৰএছ নেত্ৰীৰো জামিন বৃদ্ধি কৰা হৈছে কেজৰিৱালে দৈনিক 15 মিনিট সময় চিকিৎসাৰ অনুমতি প্ৰদান কৰিছে ৰাজ এভিনিউ আদালতে চিকিৎসাৰ সময়ত উপস্থিত থাকিব পাৰিব কেজৰিৱালৰ পত্নী সুনীতি কেজৰিৱাল গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো তিহাৰ জেলতে কটাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে 7 মে পৰ্যন্ত বৃদ্ধি কৰা হৈছে কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ আৰু দিল্লীৰ ৰাউছ এভিনিউ আদালতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিহাৰ জেলতে কটাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীৰ ৰাউছ এভিনিউ আদালতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে যেহেতু সুৰানীতি কেলেংকাৰীত অভিযুক্ত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেজৰিৱালে 7 মে পৰ্যন্ত তিহাৰ জেলতে কটাব লাগিব কেজৰিৱালক তাৰ সমান্তৰালভাৱে দৈনিক 15 মিনিট সময় চিকিৎসাৰ অনুমতি দিছে আদালতে চিকিৎসাৰ সময়ত উপস্থিত থাকিব কেজৰিৱালৰ পত্নী সুনীতি কেজৰিৱাল আৰু কেজৰিৱালৰ সমান্তৰালভাৱে বিআৰএছ নেত্ৰী কে কবিতাৰো জামিনৰ ম্যাদ বৃদ্ধি কৰা হৈছে